হেল্ল' এভৰিৱান, আজি মই দেখাম মোৰ দেউতাৰ কিছুমান বস্তু। তেওঁ এই পৃথিৱী এৰি যোৱা বহুত বছৰেই হ'ল। আপোনালোকৰ বাৰু কোনোবা আপোন মানুহ এই পৃথিৱীৰ পৰা একেবাৰে গুচি গ'লে তেওঁলোকৰ কিছুমান বস্তু সযতনে ৰাখেনে স্মৃতি সজীৱ কৰিবলৈ? এইবোৰ মোৰ দেউতাৰ বস্তু হয়। আমি সযতনে ৰাখি থৈছোঁ এই বস্তুবোৰ। এইখন দেউতাৰ ভাত খোৱা কাঁহী আছিলে আৰু বাতি আৰু এইবিলাক বানবাতি আছিলে। এইবিলাক সকলো দেউতাৰ বস্তু আছিলে। এতিয়াও আমি ধুনীয়াকৈ ৰাখি থৈছোঁ। আৰু এইবিলাক শৰাইবিলাকো মানুহে দিয়া আছিলে দেউতাক। সঁফুৰা, শৰাই এইবিলাক দেউতাই পোৱা আছিলে। আৰু এযোৰ দেউতাৰ চেণ্ডেল আছিলে। এতিয়াও ধুনীয়া হৈ আছে। এতিয়াও একদম নতুন নিচিনা ধুনীয়া হৈ আছে, একোৱে হোৱা নাই। আৰু দেউতাৰ জোতাও আছে। এইযোৰ দেউতাৰ জোতাযোৰ ইমান ধুনীয়াকৈ ৰাখি থোৱা আছে নহয়, মানে নতুন নিচিনা হৈ আছে, কালি যেন কিনি অনা এনেকুৱা ধুনীয়া হৈ আছে। আপোনালোকে হয়তো এইবিলাক বস্তু নাৰাখে, বহুতেই নাৰাখে, কিন্তু আমি ৰাখি থৈছোঁ। যোনে যি নক'লেও নিজৰ বুলি আমি ৰাখি থৈছোঁ। আৰু দেউতাৰ কাপোৰবিলাক আছে ইয়াত। এইটো চুৱেটাৰ আছিলে, এটা চুৱেটাৰ ৰাখি থোৱা আছে। আৰু কিছুমান কাপোৰ দেউতাই পিন্ধা কিছুমান লং পেণ্ট, চাৰ্ট ৰাখি থোৱা আছে। বহুত ধুনীয়া হৈছে এতিয়াও। এইবোৰে আমাৰ মাজত তেওঁ সজীৱ কৰি ৰাখিছে। তেওঁৰ স্মৃতি আমি ধৰি ৰাখিছোঁ এইবিলাকতে। সকলো ধুনীয়া হৈ আছে, সকলো লং পেণ্ট, চাৰ্ট একদম ধুনীয়া। নিজৰ আপোন মানুহ, নিজৰ প্ৰিয়জন হিচাপে কিছুমান বস্তু ৰাখি থোৱা ভাল। কেতিয়াবা চাবলৈকে হয়, একেবাৰে যে পাহৰি যাব পাৰি সেইটো কথা নহয়, কিন্তু ৰাখিলেও বেয়া, মনত পৰি থাকে বুলি। কিন্তু মনততো পৰিবই, নিজৰ এজন মানুহ কেতিয়াও মানে পাহৰিব নোৱাৰে। সকলো ঠিক কৰি, সকলো চাফা কৰি আকৌ আগৰ জেগাত ধুনীয়াকৈ থৈ দিলোঁ। আৰু এইযোৰ চাওক, দেউতাই ভাত খোৱা কাঁহীযোৰ ধুনীয়াকৈ দেখাইছোঁ। অৰিজিনেল কাঁচ হয়, একদম ইমান গধুৰ নহয়, বহুত ধুনীয়া হয়, বহুত ধুনীয়া মানে।